মাছ কলিয়াবৰত এতিয়া যেন মাছ নহলে ৰাজনীতিয়েই নহব শাসকীয় মিত্ৰজোঁট বিৰোধী কংগ্ৰেছ সকলোৰে পাৰ্টিৰ মুখত এতিয়া আকৌ মাছৰ প্ৰসংগ মই একুৰিয়ামৰ মাছ নহয় মই একুৰিয়ামৰ মাছ নহয় তেওঁ যি মাছ হয় গাঁৱৰ মাছ হয় চহৰৰ মাছ হয় কলিয়াবৰত মাছৰ ৰাজনীতি আৰম্ভ কৰিছিল খুদ গৌৰৱ গগৈয়ে 2014 লোকসভা নিৰ্বাচনৰ সময়ত মতা মাছ মাইকী মাছ মহিলা মাছ বুলি কৈ সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে ভোট ভিক্ষা কৰি দিল্লী পালেগৈ কংগ্ৰেছৰ গৌৰৱ গগৈ এবাৰ মৎস্য বিশেষজ্ঞ গৌৰৱৰ সন্মুখত অগপ প্ৰাৰ্থী হ'ব প্ৰাক্তন আছু নেতা মণিমাধৱ মহন্ত এই পৰ্যন্ত প্ৰাৰ্থিত্ব আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলেও মণিমাধৱই কলিয়াবৰত বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী হোৱাটো খাটাং আৰু সেই কলিয়াবৰৰ পৰম্পৰা অক্ষুণ্ণ ৰাখিয়ে যেন অগপত যোগদানৰ দিনাই মণিমাধৱৰ মুখেৰে ওলাল মাছৰ প্ৰসংগ মাছৰ প্ৰসংগৰেই গৌৰৱক আক্ৰমণৰ লক্ষ্য কৰি ল'লে মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্তই মহন্তৰ মতে তেওঁ একুৰিয়ামৰ মাছ নহয় একেবাৰে খাল আৰু বিলৰ মাছ গতিকে তেওঁৰ সন্মুখত কোনো প্ৰত্যাহ্বানেই নাই মাছৰ কথা ওলাল যেতিয়া গৌৰৱক আৰু পাই কোনে গৌৰৱৰ মতে যি মাছ হলেও কথা নাই এইবাৰ মূলিছো নাগৰিকত্ব সংশোধনী বিধেয়কহে মই একুৰিয়ামৰ মাছ নহয় মই একুৰিয়ামৰ মাছ নহয় অসমৰ ৰাইজৰ মাজত থাকি গাঁৱত থাকি খিলঞ্জীয়া মানুহৰ মাজত থাকি গৰাখহনীয়া অঞ্চলৰ মাজত থাকি মই কাম কৰি আহিছোঁ পুখুৰী মই চিনি পাওঁ সাগৰ চিনি পাওঁ নদী চিনি পাওঁ খাল বিল চিনি পাওঁ মই খাল বিলৰ মাছ একুৰিয়ামৰ মাছ নহয় সন্মুখত কোনো প্ৰত্যাহ্বান নাই তেওঁ যি মাছ হয় গাঁৱৰ মাছ হয় চহৰৰ মাছ হয় ৰাইজে বিচাৰে কি আজি নিৰ্বাচনত কোন দলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ বিৰোধিতা কৰিব আৰু বাস্তৱভাৱে বিৰোধিতা কৰিব এইটোতো প্ৰকাশ হৈ গ'ল পিছে কোন কিমান পানীৰ মাছ সেয়া গম পোৱা যাব 25 মে'তহে বহুতেই কয় মাছলৈ যোৱাসকলে বোলে সুদা ভাত খাব লাগে এতিয়া কোনে বা সুদা ভাত খায় ব্যুৰ' ৰিপৰ্ট DY365